হয়, মহাপুৰুষ শংকৰদেৱৰ তিৰুভাৱ তিথি আৰু তিৰুভাৱ তিথিৰ দিনা অসমৰ সত্ৰ নামঘৰ সকলোতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। ক'ভিড নীতি নিয়ম যি আছে সেই ক'ভিড নীতি নিয়ম মানি ইয়াত যথেষ্ট সংখ্যক ভক্তৰো পুৱাৰে পৰা সমাগম হোৱা দেখিবলৈ পোৱা গৈছে আৰু পুৱাৰ ভাগৰে পৰা ইয়াতে যথেষ্ট সংখ্যক দূৰ দূৰণি ভক্তৰ আগমন হৈছে। ইয়াতে সদায় আচলতে চাৰি প্ৰসং নাম হয় ঢেকীয়াখোৱা বৰনামঘৰ ভাদ মাহত, আৰু এই ভাদ মাহত যি চাৰি প্ৰসং নাম হয়, চাৰি প্ৰসং নাম পুৱাৰ ভাগত দুপৰীয়া আবেলি আৰু গধূলি চাৰি প্ৰসং নাম হয়। ইয়াৰে পুৱা 4 বজাতে এক প্ৰসং হৈ গৈছে আৰু পাছৰ যি আছে প্ৰসং হ'ব দিনৰ 10 বজাত হ'ব আৰু তাৰ পৰৱৰ্তী 3 বজাত আৰু গধূলি 8 বজাত আচলতে প্ৰসং হয়। আৰু এই প্ৰসংগৰ লগতে ইয়াৰ যি আছে সমগ্ৰ যি আচলতে ইয়াত যিসকল ভক্তগণ আহে সেই ভক্তগণ আছে ইয়াতে তেওঁলোকে হৰিনামত অংশগ্ৰহণ কৰে। মোৰ ইয়াতে পৰিচালনা সমিতিৰ সভাপতি আছে, তেখেতক আমি জানি বিচাৰিম আজি শংকৰদেৱ তিথি উপলক্ষে আপোনাক কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে? আমি সকলোজনৰ ওচৰতে সেৱা লোৱা হ'ল। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ দিন। এই মহাপ্ৰয়াণৰ দিনত মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা যি অক্ষয় বন্তি, সেই বন্তিত আমি তেল ঢালি গুৰুজনক স্মৰণ কৰা হৈছে। পুৱা ভাগতে আমাৰ পুৱা প্ৰসং হৈ গৈছে। ইয়াৰ পিছতে মুকুন্দ দেৱবাদ্য চৰ্চা হ'ব, তাৰপিছতে আমাৰ নাম হ'ব, ঘোষাপাঠ হ'ব অবিৰতভাৱে, আৰু সন্ধ্যালৈকে সতি বিভিন্ন কাৰ্যসূচী আজি গুৰুজনক স্মৰণ কৰা হ'ব। সেয়েহে আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আমি ওচৰত সেৱা জনাই এই পবিত্ৰ দিনটোক সকলোৱে আমি উদযাপন কৰিবলৈ আহ্বান জনালোঁ। আৰু বিভিন্ন কাৰ্যসূচীৰে ইতিমধ্যে আমাৰ পুৱা ভাগতে কাৰ্যসূচী লোৱা হৈছে আৰু বিভিন্ন কাৰ্যসূচী ল'বলৈ আমি বিভিন্নজনক আহ্বান জনাইছোঁ। সেয়েহে আজি এই মহাপ্ৰয়াণৰ দিনত এই গুৰুজনৰ যি অক্ষয় বন্তিত আমি তেল দি বিশ্ববাসীৰ কল্যাণ কামনা কৰা হৈছে। আৰু যিসকল ৰাইজ আহিব পৰা নাই, নহা সকললৈ এখন ঠগি দি আমি আশীৰ্বাদ প্ৰদান কৰা হৈছে। হয়, এইটো আচলতে ইয়াতে তিয়কৰ যি আছে ঢেকীয়াখোৱা বৰনামঘৰ যে ঢেকীয়াখোৱা বৰনামঘৰত শংকৰদেৱ তিথি পালন কৰা হৈছে। আৰু পুৱাৰ ভাগৰ পৰা ইয়াত যথেষ্ট সংখ্যক ভক্ত আগমন হোৱা দেখা পোৱা গৈছে। আৰু আজি যি আচলতে ক'ভিড প্ৰট'কলৰ বাবে যোৱা 2টা বছৰে আচলতে ইয়াতে কোনো ধৰণৰ নাম প্ৰসংগ বা তিথি পালন কৰিব পৰা হোৱা নাছিল, কিন্তু এইবাৰ নতুন SOP যোগেদি যথেষ্ট সংখ্যক শিথিল কৰি দিয়া হৈছে আৰু সেই পৰিপ্ৰেক্ষিতত আচলতে ইয়াতে যথেষ্ট সংখ্যক ভক্তৰ আগমন হোৱা দেখা গৈছে।